Hello viewers, সকলোকে মাইলস্টোন টিউশন একাডেমি চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি পঢ়িম ক্লাস 10 ৰ বিত্ত সম্বন্ধীয় কালি চেপ্টাৰটোৰ 12.2 এক্সাৰসাইজ 12.22 কৰিম। ইয়াত 1 নম্বৰ প্ৰশ্ন দিয়া আছে 6 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত বৃত্ত এটা বৃত্তকলাৰ কালি নিৰ্ণয় কৰা যদি বৃত্তকলাটোৰ কোণ 60 ডিগ্ৰী হয়। এতিয়া আমি 1 নং প্ৰশ্নটোৰ সমাধান কৰিম। 1 নম্বৰ সলিউশন আমাক দিয়া আছে কি দিয়া আছে আমাক বৃত্তটোৰ ব্যাসাৰ্ধ দিয়া আছে বৃত্তটোৰ ব্যাসাৰ্ধ r ইকুৱেল আমাক দিয়া আছে 6 সেন্টিমিটাৰ আৰু বৃত্তকলাটোৰ কালি কোণ দিয়া আছে বৃত্তকলাটোৰ কোণ অৰ্থাৎ থিটা দিয়া আছে আমাক 60 ডিগ্ৰী। এতিয়া বৃত্তকলাৰ কালি উলিয়াব লাগে। এতিয়া বৃত্তকলাটোৰ কালি বৃত্তকলাৰ কালিৰ সূত্ৰটো আছিল আমাৰ থিটা বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ। থিটাৰ মান কিমান পাইছিল আমাক 60 ডিগ্ৰী দিয়া আছে আৰু তলত কিমান হ'ব 360 ডিগ্ৰী ইনটু পাইৰ মান আমাক কিমান ল'ব কৈছে 22/7 ইনটু আমাৰ r ৰ মান দিয়া আছে 6 স্কয়াৰ। ইফালে কেনসেল কৰি ল'ব পাৰিম আমি 6 6 36 ইফালে 6 বাৰ যাব 1/6 ইনটু 22/7 ইনটু 6 ইনটু 6 ইফালে 6 এটা কেনসেল যাব আমাৰ ইমান থাকিলে 22/7 ইনটু 6 যেহেতু এই 6 ও 22 লগত মাল্টিপ্লাই কৰিব এতিয়া আমাৰ কিমান হ'ব 22 টো আমি কিহেৰে মাল্টিপ্লাই কৰিম 6 এৰে মাল্টিপ্লাই কৰিম 6 দুগুণ 12 ৰ 2 8 যাব 1 6 দুগুণ 12 1 আমাৰ 13 ওপৰত কিমান থাকিলে 132 ডিভাইডেড বাই 7 মান সেন্টিমিটাৰ স্কয়াৰ। এতিয়া আমাৰ 1 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গ'ল। 2 নম্বৰ কোৱেশ্চনটো আমাক দিয়া আছে 22 সেন্টিমিটাৰ পৰিধিযুক্ত এটা বৃত্তৰ এটা চুকৰ কালি নিৰ্ণয় কৰা। তেতিয়া হলে আমাক এটা চুক বুলি কৈছে। এটা চুক বুলি কওতে আমাৰ বৃত্তৰ কেইটা চুক থাকে 4টা চুক থাকিব। ইফালে এটা চুক থাকিব ইফালে এটা চুক থাকিব। এতিয়া আমাৰ বৃত্তৰ কেন্দ্ৰীয় কোণ কিমান হয় 360 ডিগ্ৰী হয়। যদি 4টা চুক হয় আমি কি কৰিম 4 ৰে ডিভাইড কৰিম। 4 ৰে যদি ডিভাইড কৰিলে আমি কি পাম ইফালে 9 4 গুণ 36 ইফালে 0 এটা থাকিলে আমাৰ 90 ডিগ্ৰী পাই যাম। এটা কোণৰ মান এটা চুকৰ কালি কোণ হ'ব 90 ডিগ্ৰী। এতিয়া আমাক দিয়া আছে আমি সমাধান কৰিম সলিউশন দিয়া আছে বৃত্তৰ এটা চুকৰ কোণ বৃত্তৰ এটা চুকৰ কোণ বা থিটা ইকুৱেল আমি কিমান ধৰিম 90 ডিগ্ৰী পাই গ'ল আৰু পৰিধি আৰু আমাক পৰিধি দিয়া আছে আমাক 22 সেন্টিমিটাৰ অৰ্থাৎ বৃত্তৰ পৰিধি আমাৰ কিমান আছিল টুৱাইস পাই r ইকুৱেল কিমান হ'ব 22। এতিয়া চাইলো আমি 2 টো কি হৈছে 2 টো মাল্টিপ্লাই হৈ আছে ইফালে গলে কি হ'ব ডিভাইড হৈ যাব সৰি এটো এনেকে লিখিলাম পাই মান কিমান হ'ব 22/7 ইনটু r ইকুৱেল কিমান হ'ব 22। এতিয়া আমাৰ হেতু ইয়াৰ লগত মাল্টিপ্লাই হ'ব কিমান হ'ব 44/7 ইনটু r। এতিয়া এইটো ইফালে লৈ যাম এটো কি হ'ব এটো কি আছিল ইফালে 22 আছে ইফালে যদি 44/7 আছে ইফালে গলে কিমান হ'ব আমাৰ সংখ্যাখিনি কি হ'ব 2 খাই যাব 7/44 that means এইটা কেনসেল কৰে 2/44। এটাকে r ৰ ভ্যালু আমি পাই গলো 7/2 সেন্টিমিটাৰ। এতিয়া আমি বৃত্তকলাটোৰ কালি উলিয়াব লাগে। এতিয়া বৃত্তকলাটোৰ কালি ইকুৱেল টু বৃত্তকলাৰ কালি কিমান আছিল থিটা বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ। এতিয়া আমি থিটাৰ ভ্যালু কিমান পালো 90 ডিগ্ৰী পালো তলত কিমান হ'ব 360 ডিগ্ৰী ইনটু পাইৰ মান কিমান আছিল 22/7 ইনটু r ৰ মান কিমান আছিল স্কয়াৰ আছে যেতিয়া আমি তাক
ভাগে ভাগে দুইটাৰো লিখি লম 7/2 ইনটু 7/2 এতিয়া এইটো 7 এইটো 7 কেনসেল যাব হেতু আৰু এইটো কেনসেল কৰি লব পাৰিম 2 11 22 হ'ব তলত সেইখিনি কেনসেল কৰি লব পাৰিম 9 4 গুণ 36 ইফালে 6 যাব ন 4 থাকিব ইফালে আমাৰ কিমান হ'ব 1/4 থাকিলে ইফালে থাকিলে 11 ইফালে থাকিলে আমাৰ 7/2 দেন সেই গুটেইখিনি মাল্টিপ্লাই কৰিম এই দুটাটো মাল্টিপ্লাই কৰিলে আমাৰ হ'ব 4 2 8 ওপৰত আহিব আমাৰ 7 11 70 মান সেন্টিমিটাৰ স্কয়াৰ আমাৰ 2 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গল যদি ভিডিওটো ভাল পাইছে তোমালোকে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা